Hello students, যোৱাটো ভিডিঅ'ত আমি অনুশীলনী 3.3 ৰ 1 ৰ 3 লৈকে কৰিলো। আজি আমি 4 ৰ পৰা কৰিম। 1 ৰ 4 টো কি লিখা আছে x/2 + 2y/3 = -1। এটো লগতে আমি সমাধান কৰি লম। দুইটাৰে লসাগু উলিয়ালে কিমান হ'ব 3 × 6 2 × 6 3x + 3 × 6 4y = -1. এইফালে পূৰণ হৈ যাব 3x + 4y = -6. এটো হ'ব যা ইকুৱেশ্যন 1। তাৰ পিছত ইটো কি লিখা আছে x - y/3 = 3 আৰু এটো আমি লসাগু লম 3 গতিকে 3x - y = 3 3 ইফালে গুচি যাব 3x - y = 9 3 3 × 9 2। প্ৰথমতে আমি কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে কৰিম। প্ৰতিস্থাপনত কৰিলে প্ৰথম কি হৈ যাব প্ৰথমতে আমি এটোৰ পৰাই লম ইকুৱেশ্যন 2 টোৰ পৰা লম 3x = 9 + y x = 9 + y/3 মানে যিটো ইকুৱেশ্যনে অলপ সৰু যেন লাগে সেইটো ইকুৱেশ্যনৰ পৰা উলিয়ালে হ'ল যিকোনো এটা পৰা কৰিলেও হ'ব। গতিকে x ৰ মান 1ত বহুৱাই পাওঁ x ৰ মানটো যদি 1ত বহাই দিওঁ তেতিয়া কি হ'ব 3 × 9 + y/3 + 4y = -6। গতিকে 3 3 কাটন গ'ল গতিকে 9 + y + 4y = -6। গতিকে এটা 5y হৈ যাব -6 - 9 -6 - 9 কিমান হৈ যাব -15। গতিকে y = -15/5 মানে -3। ঠিক আছে নে y ৰ মান 2ত বহুৱাই পাওঁ 2ত বহালে কি হৈ যাব 3x - -3 আৰু = 9 3x + 3 = 9 3x = 9 - 3 x = 6/3 মানে 2। গতিকে x = 2 y = -3 হলে এটা ওলালে প্ৰতিস্থাপনৰ এটো ওলালে। ঠিক আছে নে বুজি পাইছা নে এতিয়া অপনয়নত কৰি চাম। আমি ইকুৱেশ্যন কেইটা আকৌ সলভ নকৰো ইকুৱেশ্যন কেইটা যেনেকৈ আছে আমি তেনেকৈ পাতিম 3x + 4y = -6 এক নম্বৰ ইকুৱেশ্যন আৰু দুই নম্বৰটো কি হ'ব 3x - y = 9 দুই নম্বৰ ইয়াত 3x একেই হৈ আছে কিন্তু এটো আমি কৰিব পাৰো প্লাস মাইনাস হৈ আছে নহয় ইয়াক আমি 4 দি মাল্টিপ্লাই কৰিলে প্লাস কৰিব পাৰো বা মাইনাসও কৰিব পাৰো একো নাই। গতিকে 2 × 4 কৰিলে কি হ'ব 24 কৰিলে 4 × 12 12x - 4y = 4 × 36 36 এটো হৈ যাব ইকুৱেশ্যন 3। ঠিক আছে কিহৰ কাৰণে কৈছো বাৰু এটো মাইনাস কৰিব পাৰি তেতিয়াও কাটকো যাব কিন্তু এটো নাই কৰা এটো লগত 4 মাল্টিপ্লাই কৰিছো মানে কি হয় মাইনাসটো কৰিলে আকৌ মাইনাসৰ সিম্বলৰ কথা আহি যায় সাইনৰ কথা আহি যায় মানে চিনৰ কথা আহি যায় কিন্তু এই প্লাসটো কৰিলে কি হৈ যাব ইয়াত 4 টো যদি কৰি প্লাস কৰিলে কিটা নাইকিয়া হৈ যাব বুজি পালানে। গতিকে 1 + 3 কৰিলে কি হ'ব 3x + 4y + 12x - 4y = -6 + 36। গতিকে এই দুটা কাটন গুচি যাব প্লাস মাইনাস 15x = কি হৈ যাব 30 -6 + x = কি হৈ যাব 30/15 = 2 আমি x = 2 পাইছিলো নে x = 2 পাইছিলো হয়নে। এতিয়া
xৰ মান যিকোনো এটাত বহাই দিয়া 2ত বহুৱাই পাওঁ কি হ'ব 3 into 2 minus y equal to 9 6 minus y equal to 9 minus y equal to 9 minus 6 minus y equal to হৈ যাব 3 y equal to হৈ যাব minus 3 গতিকে x is equal to 2 y equal to minus 3 ওলাল নে একেটাই ওলাই গ'ল কৰিব পাৰিবানে পাৰিবা ঠিক আছে তাৰ পিছতো কি দি থোৱা আছে 5 2 3y by 2 minus 5x by 3 equal to minus 2 এইটো আমি সলভ কৰি লম প্ৰথম লসাগু উলিয়াম 6 2 3 গুণ 6 3 3 গুণ 9 9y minus 3 গুণ 6 2 5 গুণ 10 equal to minus 2 6 দুই ফালে গুচি যাব 9y minus 10x equal to minus 12 এটো হৈ যাব এক নম্বৰ ইকুৱেশ্যন হয়নে তাৰ পিছত তোমাৰ সেকেন্ডটো কি আছিল আৰু y by 3 plus x by 3 equal to 13 by 6 ইয়াত লসাগু ল'ব নালাগে 3y plus x equal to 13 by 6 y plus x equal to 3 to ইফালে মাল্টিপ্লাই হৈ যাব 13 by 6 into 3 3 গুণ 6 গতিকে y plus x equal to 13 by 2 এটো হৈ যাব 2 নম্বৰ ইকুৱেশ্যন ঠিক আছে নে এক নম্বৰটো পালো আমি হেতু 2 নম্বৰটো পালো হেতু হ'ব এতিয়া আমি প্ৰথমতে কি কৰিম প্ৰতিস্থাপন পদ্ধতিৰে কৰিম হয়নে আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিম গতিকে প্ৰতিস্থাপনত কৰিম গতিকে ইকুৱেশ্যন 1 টু আমি 2 ৰ পৰা উলিয়াম 2 ৰ পৰা উলিয়াম যিকোনো এটা মান উলিয়ালে হ'ল আৰু y ইকুৱেল টু কি হৈ যাব 13 by 2 minus x হৈ যাব মানে y ইকুৱেল টু হেতু হৈ যাব 13 by 2 এটো লগতে কৰি দিব পাৰা এটো লসাগুটো উলিয়াই দিব পাৰা গতিকে 2 টু এলসিএম হৈ যাব 13 minus 2x হলনে এটো হৈ গ'ল এক y ৰ মান 1 ত বহুৱাই পাওঁ 1 টো কি আছিল 9 into 13 minus 2x by 2 minus 10x equal to minus 12 এটো আছিল 1 2 হয়নে গতিকে কই দিয়া আগে সলভ কৰি গলে হল আৰু 9 দি মাল্টিপ্লাই কৰা তলৰ হৈ যাব 2 ঠিক আছে 117 minus 9 গুণ 18 x minus 10x equal to minus 12 হয়নে এটো এই কোৱেশ্যনটো আগতে কৰিছিলো নেকি আকৌ গুটেটো লসাগু লম 117 minus 18x minus 20x equal to minus 12 এটো ইফালে গুচি যাব ঠিক আছে 117 minus এটা কৰিলে 38x equal to এটো মাল্টিপ্লাই হৈ যাব minus 24 এটো ইফালে গুচি যাব minus 38x equal to minus 24 minus 117 ঠিক আছে নে গতিকে minus 38x equal to minus 141 হ'ব গতিকে x equal to minus 141 by minus 38 ডিভাইড যাব নেকি না যাব ডিভাইড হ'ব না গতিকে মাইনাস টু কাটন গুছি যাব 141 by 38 এটো পালো x মান গতিকে x ৰ মান মই দে 1 ত দুইটা বহুৱাই তো 1 ত বহাল নহয় বহুৱাই পাও দুইত বহালে কি হ'ব দুইটো কি আছিল y + x = 13 by 2 হয়নে গতিকে y + x তো আছিল 141 by 38 = 13 by 2
y equal to 13/2 minus 141/38 ঠিক আছে নে এলসিএম ললে কিমান হ'ব 38 হয়নে 2 এদি যাব কিমান বাৰ 2 19 বাৰ যাব 19 এদি 13 মাইনাস কৰাচোন কিমান মাল্টিপ্লাই কৰা 2 এদি 19 বাৰ যাব ঠিক আছে নে গতিকে 19 into 13 কৰিলে হ'ব 247 minus 141 গতিকে minus 141 কৰিলে হৈ যাব 106/38 হয়নে 106/38 এটুক 2 এদি হৰণ যাব 2 এদি এটু 19 বাৰ যাব 2 এদি যাব 2 5 গুণ 10 2 3 গুণ 6 গতিকে 53/19 হ'ব হলনে গতিকে x ৰ মানটো পালো আমি 141/38 আৰু y ৰ মানটো পালো 53/19 বহুত ডাঙৰ ওলাই গৈছে মানে পৰীক্ষা হলত এনেকুৱা বা হয় না নহয় পৰীক্ষাত এটা শুদ্ধ ওলাইছে নে ভুলে ওলাইছে এইবিলাক চিন্তা কৰি থাকিবলৈ কাম নাই যদি তুমি প্ৰসেসটো শুদ্ধকৈ কৰিছা তেতিয়া হলে যি ওলালেও এটো শুদ্ধই হ'ব ঠিক আছে এটোকে এতিয়া আমি অপনয়নত কৰি চাম হ'বনে গতিকে অপনয়নত কৰিম আমি সমীকৰণ কেইটা লিখি লওঁ 9y minus 10x equal to minus 12 এটো এক নম্বৰ ইকুৱেশ্যন আছিলে আৰু দুই নম্বৰটো আছিলে y plus x equal to 13/2 আছিল নেকি 13/2 এটো আছিলে দুই নম্বৰ ইকুৱেশ্যন ঠিক আছে এটো মাইনাস আছে গতিকে এটো লগত আমি 10 মাল্টিপ্লাই কৰি দিম 2 into 10 কৰিলে কিমান হ'ব 10y plus 10x equal to 130/2 গতিকে এটো গুছিয়ে যাব 10y plus 10x equal to এটো ডিভাইড কৰিলে কিমান হৈ যাব 6 12 65 এটো হৈ গল ইকুৱেশ্যন 3 গতিকে 1 plus 3 কৰি দিলে কি হৈ যাব 9y minus 10x plus 10y plus 10x equal to minus 12 plus 65 হ'বনে গতিকে 9y 10y হৈ গল 19y এটাটো গুছিয়ে গল কাটকুট equal to minus 12 আছে গতিকে এটো হৈ যাব 53 গতিকে y equal to 53/19 ইয়াতো ইজিকে ওলাই গল হয়নে y ৰ মান এটাকে y ৰ মান যিকোনোটাত বহাই দিয়া একটা বহাই দিয়া একত বহুৱাই পাও একত বহাইলে কি হ'ব 9 into 53/19 minus 10x equal to minus 12 এটো দুইত বহালে ভাল আছিল দুইতে বহাব লাগিছিল হ'ব একটা বহাই দিলো গতিকে 9 into 53 কৰা কিমান হ'ব 477 divided by 19 minus 10x equal to minus 12 গতিকে 19 টো আমি লখাগু ললো এটো পৰীক্ষা হলত আহিলে অপনয়ন পদ্ধতি কৰিলে দুই নম্বৰটো বহাবা তেতিয়া ইজি হ'ব এক নম্বৰটো অকমান দীঘল হ'ব গতিকে 477 minus 190x equal to minus 12 এটো ইফালে মাল্টিপ্লাই হৈ যাব গতিকে 19 into 12 কৰিলে হৈ যাব 2 গতিকে 477 minus 190x is equal to minus 228 minus 190x x equal to কি হৈ যাব minus 228 minus 477 minus 190x equal to কিমান হ'ব minus 705 x equal to minus 705 divided by minus 190 এটো আমি সিম্পলিফাই কৰি চাম কিমান হয় 705 এটো মাইনাস মাইনাস গুছিয়ে গল 190 পাঁচেদি কৰি চাম 5 3 গুণ 15 5 8 গুণ 40 ঠিক আছে না আৰু এটো কৰি চাম 5 গুণ 5 5 4 গুণ 20 5 গুণ 5 আৰু না যায়
গতিকে আমি x মানটো পালো 141/38 যেটো আমি আগতো পাই আহিছিলো গতিকে x হেতু হল y এটো হল পাৰিবানে কৰিব পাৰিবা মানে ইমান টান নহয় খালি আমি যেটো নিয়মত কৰিছা সেই নিয়মত ভালকে কৰিব লাগিব ক্যালকুলেশন খিনি সৰুসুৰা ক্যালকুলেশন খিনি প্লাস মাইনাস খিনি খালি ভুল কৰিব নালাগিব ঠিক আছে নে হ'ব আৰু এটা আছে হেতু কি আছে 6 নম্বৰটো আছে যে x minus y equal to 3 এটো ইকুৱেশ্যন 1 এটোটো আমাৰ সলভ হৈ আছে আৰু x by 3 plus y by 2 equal to 6 এটো আমি সলভ কৰিব লাগিব অকমান গতিকে লসাগু ললো 3 গুণ 6 2x plus 3y equal to 6 2x plus 3y equal to 36 এটো পূৰণ হৈ গল গতিকে 2 হৈ গল ইকুৱেশ্যন ঠিক আছে নে গতিকে আমি এটো যে 1 into 3 কৰো কি কৈছো প্ৰথম প্ৰতিস্থাপনটো কৰিছো ঠিক আছে নে এটো লিখি লবা প্ৰতিস্থাপন কৰিছো এইখিনতে লিখি লবা প্ৰথম প্ৰতিস্থাপন কৰিলে কি হ'ব এটো 3 মাল্টিপ্লাই কৰিলো 3x minus 3y is equal to 9 এটো হৈ গল ইকুৱেশ্যন 3 এতিয়া 2 plus 3 কৰি দিয়া ইকুৱেশ্যন কি হৈ যাব 2x plus 3y plus 3x minus 3y is equal to 36 plus 9 গতিকে কি হৈ যাব এটাটো কাটনে গুছি যাব গতিকে 5x equal to 45 হ'ব x equal to 45/5 5 9 45 9 ঠিক আছে নে x ৰ মান 1ত বহুৱাই পাও এটো হেৰি এটো আমি প্ৰতিস্থাপন নাই কৰা এটো অপনয়নত কৰিছো মাল্টিপ্লাই কৰিছো নহয় অপনয়ন ঠিক আছে নে এটো অপনয়নত কৰিলো বহুৱাই পাও কিমান হ'ব 1ত বহুৱালে হ'ব 9 minus y equal to 3 minus y equal to 9 3 minus 9 গতিকে minus y equal to minus 6 y equal to 6 এটাকে x equal to 9 y equal to 6 এটো পালো আমি অপনয়ন পদ্ধতিত এতিয়া আমি কৰিম প্ৰতিস্থাপন পদ্ধতিত কৰিলে কি হ'ব আমি 1 ৰ পৰা আমি x ৰ মানটো উলিয়াই লওঁ x is equal to 3 plus y x ৰ মান 2ত বহুৱাই পাও ঠিক আছে নে এটা কথা মনত ৰাখিবা যদি অপনয়ন বা প্ৰতিস্থাপনটো ওপৰত লিখা তেতিয়া ইকুৱেশ্যন কেটা আকৌ এবাৰ লিখিবা প্ৰতিস্থাপন কৰোতে যদি অপনয়ন বা প্ৰতিস্থাপনটো ইকুৱেশ্যনটা লিখাৰ পিছত লিখা তেতিয়া হলে আকৌ ইকুৱেশ্যন নিলিখিলেও হ'ব 1 2 বুলি কৈলেও হ'ব বুজি পালা x ৰ মান 2ত বহুৱাই পাও 2 টো কি আছিল 2 into 3 plus y plus 3y equal to 36 6 plus 2y plus 3y equal to 36 5y equal to 36 minus 6 y equal to 30/5 equal to 6 y মানটো পালো আমি 6 ঠিক আছে এটাকে y ৰ মান 2ত বহুৱাই পাও 2টো কি আছিল 2x plus 3y গতিকে 2x plus 3 into 6 equal to কিমান আছিল 36 গতিকে 2x equal to 18 36 minus 18 2x equal to 18 x equal to 18/2 equal to 9 এটাকে x equal to 9 y equal to 6 বুজি পাইছানে কৰিব পাৰিবানে গতিকে এইখিনিয়ে কৰি চাবা অপনয়নটো অকমান শৰ্ট হ'ব প্ৰতিস্থাপনতকে কিন্তু কৰিবলৈ দুইটাই ইজি খালি প্ৰেক্টিস কৰিব লাগিব তোমালোকে প্ৰেক্টিস কৰিবা অপনয়ন পদ্ধতিত প্ৰতিস্থাপন পদ্ধতিত যিখিনি উদাহৰণ দি থোৱা আছে এইখিনি তোমালোকে নিজে কৰিবলৈ চাবা
ডাইৰেক্ট কিতাপৰ পৰা চাই পেলাই বুজি নথবা মানে নিজে কৰিবলৈ ট্ৰাই কৰিবা যদি কৰিব নোৱাৰা তেতিয়াহে চাবা ঠিক আছে হ'ব আজিলৈ ইমানেই হ'ব ইয়াৰ পিছৰখিনি ইয়াৰ নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম